কঁকালত টঙালি বান্ধি সাজু হৈছে অসম গণ পৰিষদৰ নেতৃত্বও পশ্চিম গুৱাহাটী সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 9 ৰূপত মধ্য গুৱাহাটী হৈছে মধ্য গুৱাহাটী এৰি নিদিয়ে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে ইতিপূৰ্বে পশ্চিম গুৱাহাটীৰ পৰা সবাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই পৰ্যন্ত 6টা বিধানসভা নিৰ্বাচনত বিজয়ৰ সোৱাদ পাইছে ভূতনাথ দুৰ্গোৎসৱত 5 শতাধিক লোকক বিধায়কগৰাকীয়ে যোগদান কৰোৱাই ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে আমি এনডিএ এইবাৰ 100তকৈও অধিক আসন পাম বিগত 15 দিনত অসম গণ পৰিষদত যোগদান কৰিছে 2000 লোকে এক প্ৰকাৰ শক্তিশালী ৰূপত আগবাঢ়িছে অসম গণ পৰিষদ দলটো আজি বিভিন্ন দলৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ পৰা আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু ইয়াৰ ভিতৰত আমাৰ এই ৱাৰ্ডৰ সভাপতি কংগ্ৰেছ দলৰ শ্ৰী ৰাজেশ শৰ্মা বাবি বুলি কয় তেওঁৰ নেতৃত্বত প্ৰায় 50তকৈও অধিক লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে গতিকে এইটো আমাৰ বাবে এটা শুভ লক্ষণ আজি আমাৰ এই দুৰ্গা সৰোবৰ অঞ্চলৰ বিভিন্ন যি ৰাজনৈতিক দল আছে বা যিসকল কোনো দলতো নাছিল তেনেধৰণৰ ব্যক্তি আজি অসম গণ পৰিষদলৈ যোগদান কৰিছে গতিকে মই ভাবোঁ যে এওঁলোকৰ যোগদানে আমাৰ দলটোক অধিক শক্তিশালী কৰিব আৰু আগন্তুক নিৰ্বাচনত আমাৰ বিজেপিৰ নেতৃত্বৰ মিত্ৰজোঁটে নিশ্চয় এই সমষ্টিৰ পৰা এইবাৰ জয় হোৱাটো নিশ্চিত আৰু অভিলেখ সংখ্যতে এইবাৰ আমাৰ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা আমাৰ মিত্ৰজোঁট আৰু নামৰূপৰ সাৰ কাৰখানাটো ইতিমধ্যে তেখেতে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি গৈছে গতিকে ইতিমধ্যে আমি গম পাইছোঁ যে হয় 17 বা 18 জানুৱাৰী তাৰিখে পুনৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু অসমত প্ৰায় 2-3টা তেনেধৰণৰ কাৰ্যসূচী তেওঁ হাতত লৈছে গতিকে মই ভাবোঁ যে মাননীয় প্ৰধানমন্ত্ৰীয়ে আজি অসমৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত যি ধৰণে তেওঁ সহায় সহযোগিতা আগবঢ়াইছে বা যি ধৰণে উন্নয়ন বিকাশৰ ক্ষেত্ৰত তেখেতে হাত আগবঢ়াইছে বিগত কোনো প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল গতিকে মাননীয় প্ৰধানমন্ত্ৰী অহাটো আমাৰ বাবে আসাম টক্স আপোচবিহীন অসম কণ্ঠ